সামৰণি পৰিল ৰথযাত্ৰাৰ জগন্নাথ মহাপ্ৰভু উভতিল নিজ ঠাইলৈ। ৰথযাত্ৰা হিন্দু লোকসকলৰ এক মহান উৎসৱ। দেশৰ ভিতৰত উৰিষ্যাত বহু ধুমধামেৰে উদযাপন কৰা হয় ৰথযাত্ৰা মহোৎসৱ। ৰথযাত্ৰা হিন্দু লোকসকলৰ উৎসৱ যদিও অসমত সাধাৰণতে উৰিয়া সম্প্ৰদায়ৰ লোক বসবাস কৰা অঞ্চলসমূহতহে উদযাপন কৰা দেখিবলৈ পোৱা যায়। যোৱা ২৭ জুন তাৰিখে ৰথযাত্ৰা আৰম্ভ হৈছিল। পৰম্পৰা অনুসৰি জগন্নাথ মহাপ্ৰভু অৰ্থাৎ শ্ৰীকৃষ্ণ ককায়েক বলভদ্ৰ আৰু ভনীয়েক সুভদ্ৰা সেইদিনা মাহীয়েকৰ ঘৰলৈ যায়। তাতে ৮ দিন থাকি ৯ দিনৰ দিনা নিজৰ ঠাইলৈ ঘূৰি আহে আৰু ইয়াকে ওলোটা ৰথ বা উৰিয়া ভাষাত বাহুৰা যাত্ৰা বুলি কোৱা হয়। এই ৮ দিন ৰথখন ৰখা স্থানত দৈনিক পূজা অৰ্চনা আৰু ভজন কীৰ্তন কৰা হয়। শনিবাৰে নাগিনীজান চাহ বাগিচাতো উভতনি ৰথযাত্ৰা সম্পন্ন হয়। আগৰ নিয়মৰ দৰে পূজা অৰ্চনা কৰি তিনিওকে ৰথত স্থাপন কৰা হয় আৰু বাগিচাখনৰ চাৰিওফালে বিভিন্ন অঞ্চলত ঘূৰাই ৰাধাকৃষ্ণ মন্দিৰলৈ লৈ অনা হয়। হাজাৰজন ভক্তই ৰথ টানিবলৈ ওলাই অহা পৰিলক্ষিত হয়। কিন্তু এটা কথা মন কৰিবলগীয়া যে প্ৰথম দিনৰ দৰে আনন্দ ফূৰ্তিৰ বিপৰীতে সকলো ভক্ত আৱেগিক হৈ পৰাহে পৰিলক্ষিত হয়, কিয়নো জগন্নাথ মহাপ্ৰভু নিজৰ ঠাইলৈ ঘূৰি যায়। আৱেগিক হোৱাটো স্বাভাৱিক, কিয়নো এই ৮ দিন জগন্নাথ মহাপ্ৰভুক ৰখা স্থানত পূজা অৰ্চনা আৰু ভজন কীৰ্তন কৰি বাগিচাখন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। সঁচাকৈয়ে এই ৰথযাত্ৰা মহোৎসৱে অঞ্চলটোত এক ভক্তিময় পৰিৱেশ বিৰাজ কৰাই প্ৰেম আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত উদযাপন কমিটিৰ হৈ বিতুল কৰ্মী আৰু ৰুদন পাটনায়কে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। পৰিৱেশ এটা ধৰ্মীয় পৰিৱেশ এটা আমি গঢ়ি তুলিছোঁ। যোৱা ২৭ জুনৰ পৰা আজি ৫ জুলাইলৈকে আমি যি দিনে ৰাতি যি মানে কীৰ্তন মানে হৰি নাম লোৱা হৈছে আৰু ৰথখনক মানে আমি সুন্দৰকৈ ৰাখিছোঁ আৰু ধৰক শ্ৰীকৃষ্ণৰ নাম জপা হৈছে। আৰু আমি এনেদৰে নাগিনীজান চাহ বাগিচাৰ লগতে নাগিনীজান ওচৰৰ পাজৰে যিসকল বাগিচা আছে প্ৰতিখন বাগিচাৰ পৰা ভক্তপ্ৰেমীসকল আহিছে আৰু ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকেও আমাৰ লগত নাম লৈছে, ধৰক ভগৱানৰ নাম লৈছে। আৰু এনেদৰে আমি আচলতে নাগিনীজানত আজি ৯ দিন ৯ ৰাতি আমি এনেদৰে পাৰ কৰিছোঁ ইয়াতে। যিহেতু আপোনালোকক কি বুলি কয়, আপোনালোকক আচলতে এইটো বাহুৰা যাত্ৰা বুলি কয়, মানে উভতনি যাত্ৰা। এইটো উভতনি হৈছে আজি য'ত গুণ্ডিচা মন্দিৰৰ পৰা আচলতে আজি ৰথখন ঘূৰি আহিছে আজি। হয়, আজি আমাৰ মানে 19তম যিটো মানে ৰথযাত্ৰা উদযাপন কৰা হৈছে আৰু আমি বিভিন্ন জাতি ধৰ্ম মিলি আমি হিন্দু পৰৱটো আমি কৰোঁ। আমি সঁচাকৈ এটা কথা ক'ব লাগিব যে আজি আমি হয় আমি ইয়াৰ উদযাপন আমি উৰিয়া সম্প্ৰদায়ৰ লোকসকল কৰিছোঁ, কিন্তু আজি আমি নাগিনীজান চাহ বাগিচাত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজি বিভিন্ন জাতি আজি আমি ঝুমৰ নৃত্যৰ লগত আৰু বিভিন্ন ধৰণে তেওঁলোকৰ কলা কৃষ্টি তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু আজি 19তম নাগিনীজান চাহ বাগিচাত আমি ৰথযাত্ৰা কৰিছোঁ। আৰু আজি আমাৰ জগন্নাথ মহাপ্ৰভু গুণ্ডিচা যাত্ৰা কৰিছিলে। গুণ্ডিচা যাত্ৰাৰ পৰা পুনৰ আজি উলোটা যাত্ৰা হৈছে আৰু এই উলোটা যাত্ৰা হৈছে আপোনাৰ শ্ৰীমন্দিৰলৈ, আমাৰ ৰাধাকৃষ্ণ যিটো শ্ৰীমন্দিৰ সেই শ্ৰীমন্দিৰলৈ আমি গৈ আছোঁ। আৰু আমি এই আপোনালোকৰ চেনেলৰ মাধ্যমত ক'ব বিচাৰিছোঁ যে আজি আমি হিন্দু হিচাপে আজি গৌৰৱান্বিত যে আজি আমি অসমত মানে বিভিন্ন চাহ বাগিচাত আজি ৰথযাত্ৰা হৈছে, টাউন চহৰতো ৰথযাত্ৰা হৈছে। আৰু আমি হিন্দু ধৰ্মৰ লোকসকলক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ, আমি প্ৰতি বছৰে এনেধৰণে আমাৰ হিন্দু পৰৱবিলাক আমি উদযাপন কৰি যাব লাগে। জগন্নাথ মহাপ্ৰভু কি জয়! জগন্নাথ মহাপ্ৰভু কি জয়! জগন্নাথ মহাপ্ৰভু কি জয়! জগন্নাথ মহাপ্ৰভু কি জয়!